আপোনালোক সকলোকে স্বাগতম। হেল্ল' গাইজ, ক্ৰিয়েটিভ নৱনীতাৰ অন্য এটা ভিডিঅ'লৈ মই নৱনীতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈছো মিছো সামাৰ স্পেচিয়েল ড্ৰেছ হল ভিডিঅ' এটা। আৰু এই মানে যেহেতু এইকেইদিন বহুত গৰম পৰিছে আৰু মানে মিছোত যেহেতু বহুত কম প্ৰাইজত ধুনীয়া ড্ৰেছ এটা দেখাবলৈ কাৰণে মই অৰ্ডাৰ কৰিলো আৰু ভাবলো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এয়া চাওকচোন, এইটো হৈছে মিছোৰ পৰা অহা ড্ৰেছ আৰু ইয়াৰ প্ৰাইচটো হৈছে 296। মানে প্ৰাইচ হিচাপে প্ৰডাক্টটো কেনেকুৱা, এফৰ্ডেবল হয় নে নহয় আৰু সামাৰৰ কাৰণে ইকো ফ্ৰেণ্ডলি হয় নে নহয়, মই ইয়াৰ অনেষ্ট ৰিভিউটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্চেলটো মই আনবক্সিং কৰোঁ। মানে আজিকালি মানে ট্ৰান্সপাৰেণ্ট এনেকুৱা পলিথিনত দিয়া হৈছে, আগতে এনে হোৱাইট কালাৰ দিয়া হৈছে। মানে ট্ৰান্সপাৰেণ্টত দিলে ৰং প্ৰডাক্ট অহাৰ মানে চান্সটো বহুত কম থাকে। পেকেটিংটো ধুনীয়া আছে মিছোত, আগত কৰি মানে ইম্প্ৰুভ হৈছে পেকেটিংটো। প্ৰাইচ হিচাপে প্ৰডাক্টটো ঠিকে আছে। এইটো মেক্সি ড্ৰেছ হয়, এই লাইন বহুত ধুনীয়া, মানে আহল বহল আৰু গৰমৰ কাৰণে কমফৰ্টেবল হ'ব। এয়া চাওকচোন, শ্লিভলেছ আৰু ইয়াত মানে কোনো এক্সট্ৰা শ্লিভ নাই। ইয়াৰ ফ্ৰণ্ট চাইডটো এনেকুৱা মানে অলপমান ভি টাইপৰ নেক আছে। এইটো এক্সেল সাইজত মই অৰ্ডাৰ কৰিছো। বেক চাইডটো প্লেইন হয়। এয়া চাওকচোন, এয়া চাওকচোন, মানে ড্ৰেছটো প্ৰাইচ হিচাপে বহুত ধুনীয়া, আহল বহল আৰু কমফৰ্টেবল হ'ব। বিশেষকৈ সামাৰৰ কাৰণে আৰু ডেইলি ৱেৰৰ কাৰণে বহুত ধুনীয়া, কমফৰ্টেবল। আৰু ইয়াৰ বেক চাইডটো মই আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন, ইয়াৰ বেক চাইডটো প্লেইন, মানে বহুত ধুনীয়া। আৰু ইয়াৰ মানে মেটেৰিয়েলটো ৰিয়ন মেটেৰিয়েল হয়। আৰু মোৰ তাতে মানে অকণমান লেন্থটো দীঘল হৈছে, অলপমান কাটি ল'লে হ'ব, নহ'লে আৰু দীঘল যদি পিন্ধিব বিচাৰে দীঘলে হ'ব। মানে কিছুমানে দীঘলটো ভাল পায়, কিছুমানে শৰ্ট ভাল পায়। যদি আপোনালোকে দীঘল ভাল পায় দীঘলকে ৰাখব, আৰু যদি শৰ্ট ভাল পায় অকণমান কাটি ল'ব। মোৰ মানে ড্ৰেছটো পাই কিনে বহুত ভাল লাগছে। ইয়াত মানে 10ৰ ভিতৰত 10 দিব পাৰি, বহুত ধুনীয়া আৰু ইয়াৰ প্ৰাইচ হিচাপে বহুত ভাল। আৰু যদি আপোনালোকক এই ড্ৰেছটো লাগে, অৰ্ডাৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। ইয়াৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আৰু মই আপোনালোকক ফুল লুকটো দেখাই আছোঁ ৰ'ব। এয়া চাওকচোন, ড্ৰেছটো পিন্ধাৰ পিছত মানে মোৰ বহুত ধুনীয়া লাগছে আৰু ডেইলি ৱেৰৰ কাৰণে এইটো বহুত ধুনীয়া আৰু কমফৰ্টেবল হ'ব। আৰু আপোনালোকে যদি মোৰ এই হল ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।